লৈ ইয়াক সঠিক ৰূপত ৰূপায়ণ কৰি আজি প্ৰতিগৰাকী নাগৰিকক সামাজিক মৰ্যাদা প্ৰদান কৰিছে এই কথাখিনি তেখেতসকলে ক'লে আজি এই দুইখন পঞ্চায়তৰ ৰাইজেও যুক্তি সহকাৰে কথাবিলাক আলোচনা কৰক যুক্তি সহকাৰে আৱেগিকভাৱে নহয় এতিয়া আপোনালোকৰ আৱেগ অধিক ইয়াত ইন্ধন যোগাবৰ বাবে আৰু আপোনালোকক অনাহকত উত্তেজিত কৰিবৰ বাবে বিৰোধী ৰাজনৈতিক দলবিলাকে কংগ্ৰেছৰ ছত্ৰছায়াত ভাৰতীয় জাতীয় কংগ্ৰেছ এই ছত্ৰছায়াত ঝাৰু পাৰ্টি হওক জাহাজ পাৰ্টি হওক দুইটা দলে কাম কৰি আছে আপোনালোকে যদি এতিয়া ইন্দি গঠবন্ধন এই কংগ্ৰেছৰ নেতৃত্বত যে বিভিন্ন ৰাজনৈতিক দলবিলাক ভাৰতবৰ্ষত একগোট হৈছে এই একগোট হোৱা ৰাজনৈতিক দলবিলাকৰ ভিতৰত এই দুইটা দলক আপোনালোকে বিচাৰি পাব গতিকে সামগ্ৰিকভাৱে কংগ্ৰেছৰ কাৰ্যসূচী কংগ্ৰেছৰ ৰাজনৈতিক এজেণ্ডা আগুৱাই নিয়াৰ বাবে আজি বিৰোধী দলবিলাকে বেলেগ বেলেগ চিম্বল লৈ ৰাইজৰ মাজলৈ আহিছে আৰু শাসক দলৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে নানা ধৰণৰ অপপ্ৰচাৰ লিপ্ত হৈছে কিন্তু এই অপপ্ৰচাৰ কৰা ৰাজনৈতিক দলবিলাকে নেতাবিলাকে এটা কথা স্পষ্ট তেখেতসকলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে মানৱ ধৰ্ম পালন কৰিব নোৱাৰে মানৱতাৰ বাবে কাম কৰিব নোৱাৰে আটাইতকৈ দুখীয়া মানুহক সন্মান দিব নোৱাৰে আৰু যি মানুহৰ ঘৰ নাই তাক প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ যোগেদি ঘৰ দিয়া যি মানুহৰ খাবলৈ এমুঠিও চাউল নাই তাক বিনামূলীয়াকৈ চাউল যোগান ধৰা যি মানুহৰ ঘৰত পোহৰ নাই তাক বিজুলী দিয়া যি মানুহৰ ঘৰত বিশুদ্ধ খোৱা পানী নাই তাক খোৱা পানী যোগান ধৰা যি মানুহৰ ঘৰত তেখেতসকলৰ টান নৰিয়াত পৰিলে কেঞ্চাৰ লিভাৰ কিডনি বিভিন্ন ধৰণৰ জটিল ৰোগত পৰিলে যি দুখীয়াই পইচা পাতি অভাৱৰ কাৰণে চিকিৎসা কৰিব নোৱাৰে সেই দুখীয়া লোকক আয়ুষ্মান ভাৰতৰ যোগেদি ৫ লাখ টকাৰ উন্নত মানদণ্ডৰ চিকিৎসা সেৱা গ্ৰহণ কৰা আৰু যিবিলাক গাঁৱত ৰাস্তা নাই সেই গাঁৱত পকী ৰাস্তা নিৰ্মাণ কৰা আৰু বিভিন্ন ধৰণৰ আমাৰ আধ্যাত্মিক উপাসনাৰ কেন্দ্ৰ নামঘৰ সত্ৰ মন্দিৰ মছজিদ গীৰ্জা সকলো ঠাইতে আজি ৰাজহ ভঁৰালৰ ধন এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক সংৰক্ষিত কৰাৰ বাবে যি অনুদান যি আন্তৰিকতা মোদী ডাঙৰীয়াই প্ৰদৰ্শন কৰিছে গতিকে এইবিলাক কাম এইবিলাক ঝাৰু আৰু জাহাজে জীৱনত কৰিব নোৱাৰে তেওঁলোকে প্ৰচাৰ কৰিব পাৰে তেওঁলোকে যদি কৰাৰ ইচ্ছা থাকিল হয় কৰাৰ যোগ্যতা থাকিল হয় 60 বছৰ কাল কংগ্ৰেছে দেশ পৰিচালনা কৰিলে দেশৰ শাসনভাৰ 60 বছৰ পৰিচালনা কৰা এই কংগ্ৰেছ দলটোৱে অসমত হওক বা দিল্লীত হওক আপোনালোকে দেখিব দুখীয়াৰ দুখ আঁতৰাবৰ বাবে কোনো ধৰণৰ বাস্তৱসন্মত পদক্ষেপ ল'ব নোৱাৰিলে এই কংগ্ৰেছ দলটোৱে আপোনালোকৰ বহুতৰ মনত আছে গৰীবী হাটাও অৰ্থাৎ দৰিদ্ৰতা নিৰ্মূলকৰণ এইবিলাক তেখেতসকলৰ ভাষণত বক্তব্যত এইবিলাক কথা প্ৰকাশ পালে কিন্তু বাস্তৱত কোনো ধৰণৰ আঁচনিৰ যোগেদি দুখীয়াৰ দুখ আঁতৰাবৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিলে আৰু সেইবাবে আজি কংগ্ৰেছ ভাৰতবৰ্ষৰ জনতাৰ পৰা বহু দূৰত ভাৰতবৰ্ষৰ জনতাই কংগ্ৰেছৰ অকমান্যতাৰ বাবে অপশাসনৰ বাবে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বাবে সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে আনপিনে ভাৰতীয় জনতা পাৰ্টীয়ে কেৱল 10 বছৰ ৰাজত্ব কৰিছে 10 বছৰ কংগ্ৰেছৰ 60 বছৰ 10 বছৰৰ ভিতৰত যিমানবিলাক আমূল পৰিৱৰ্তন আমাৰ জীৱনলৈ আনিছে ইয়াৰ বাবে আমি সকলোৱে নিশ্চিতভাৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি
গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত। আমি সকলোৱে জানো এইখন অসম, স্বৰ্গদেউ চাওলুং চুকাফা আমাৰ জাতীয় জীৱনৰ পিতৃপুৰুষ। এই মহান স্বৰ্গদেউ গৰাকীয়ে আজিৰ পৰা প্ৰায় 1000 বছৰে আগতে ত্ৰয়োদশ শতিকাত বৰ অসমৰ যেতিয়া আধাৰশিলা স্থাপন কৰিছিল, বৰ অসমৰ যেতিয়া সেই মহৎ যাত্ৰা আৰম্ভ কৰিছিল, তেতিয়া তেখেতে আমাক কি নীতি শিকাইছিল, কি সাৰ্বজনীন নীতি, গণতান্ত্ৰিক নীতিৰ যোগেদি অসমক শক্তিশালী কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰিছিল। সেই নীতি আছিল 7 ৰাজ মাৰি 1 ৰাজ কৰা, অৰ্থাৎ অসমৰ সকলো জাতি জনগোষ্ঠীক আস্থাৰ বিশ্বাসক লৈ সেই স্বৰ্গদেউ চাওলুং চুকাফাই 600 বছৰীয়া গৌৰৱজাল আহোম ৰাজত্বৰ পাতনি মেলিছিল। তাত সকলো জনগোষ্ঠীৰ মৰ্যাদা সম্পন্নভাৱে স্থান দিয়া হৈছে আৰু তেনেধৰণে 600 বছৰ অসমক শক্তিশালীভাৱে স্বৰ্গদেউসকলে সকলোকে লগত লৈ অসমখনক তেখেতসকলে সুন্দৰভাৱে আগুৱাই নিছিল। আৰু সেই ভিত্তিতে আজি আমি অসমীয়া জাতি প্ৰতিষ্ঠিত। আৰু সেই একে আদৰ্শক লৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই একবিংশ শতিকাত ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠীক লগত লৈ এখন শক্তিশালী ভাৰত নিৰ্মাণ কৰাৰ যাত্ৰা আগুৱাই নিছে, যাক আমি কওঁ বিকাশ যাত্ৰা, উন্নয়নৰ যাত্ৰা। লক্ষ্য হ'ব বিকশিত ভাৰত, আমাৰ বাবে লক্ষ্য হ'ব বিকশিত অসম, বিকশিত ভাৰত। বিকশিত এই তেল পানী আৰু কি পঞ্চায়ত, বিকশিত দৰিয়া দীঘলীয়া, বিকশিত তেল পানী পঞ্চায়ত, হয়নে নহয়? মই কথাটো কেলে কৈছো, দৰিয়া দীঘলীয়া বা তেল পানী দুইখন পঞ্চায়তৰ মানুহটো বিচাৰে যে এইকেইখন পঞ্চায়ত সৰ্বাংগ সুন্দৰ হওক, শক্তিশালী হওক, প্ৰতিটো পৰিয়ালৰ পুত্ৰ কন্যাই সন্মান সহকাৰে শিক্ষা গ্ৰহণ কৰক আৰু একোগৰাকী শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী হৈ জীৱনৰ বাটত সুন্দৰভাৱে প্ৰতিষ্ঠা লাভ কৰক। বিচাৰে নে নিবিচাৰে? বিচাৰে নে নিবিচাৰে? বিচাৰে নে নিবিচাৰে? সেইবাবে আমি সকলোৱে এইবাৰ আমাৰ ভাৰতবৰ্ষখনক এই পঞ্চায়ত, এই গাঁও, এই বস্তি, এই চাহ বাগিচা, এই চহৰ, এই অসম আগুৱাই নিবৰ বাবে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এইবাৰ তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিব লাগিব। আকৌ এবাৰ সেইগৰাকী মহান নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া, যিগৰাকী নেতাই হিন্দু, মুছলমান, খ্ৰীষ্টান, বুদ্ধিষ্ট, জৈন, শিখ সকলো ধৰ্মৰ লোকক সমমৰ্যাদা দি আহিছে। সেইকাৰণে আজি প্ৰাইম মিনিষ্টাৰ অন্ন যোজনা, ভাৰতবৰ্ষৰ 80 কোটি মানুহৰ বাবে বিনামূলীয়া চাউল যোগান, এই আঁচনিত কোনো মুছলমানক বঞ্চিত কৰা নাই, খ্ৰীষ্টানক বঞ্চিত কৰা নাই, কোনো বুদ্ধিষ্টক বঞ্চিত কৰা নাই, শিখ জৈনক বঞ্চিত কৰা নাই। সকলোকে এই আঁচনিৰ প্ৰকৃত লাভ প্ৰদান কৰিছে। ইয়াৰ পৰা আজি আপোনালোকে বুজিব পাৰে যে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰকৃতাৰ্থত ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠীক আস্থাৰ বিশ্বাসত লৈ এইখন দেশ শক্তিশালী কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰিছে, যাৰ ফলত আজি ভাৰতবৰ্ষ শক্তিশালী হৈছে আৰু পৃথিৱীৰ বুকুত ভাৰতবৰ্ষই কি স্বীকৃতি তুলিছে? ৫ম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে তেখেতৰ নেতৃত্বত ভাৰতবৰ্ষে ইতিমধ্যে পৃথিৱীৰ বুকুত স্বীকৃতি তুলিবলৈ সক্ষম হ'ল। হলে নাই? গতিকে সেইবাবে আমি সকলোৱে মিলাপ্ৰীতি থাকিব লাগিব। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস। অৰ্থাৎ স্বৰ্গদেউ চাওলুং চুকাফাই আজি 1000 বছৰ আগতে যি শিক্ষা দিছিল, মহান মানৱীয় শিক্ষা, গণতান্ত্ৰিক নীতি, সাৰ্বজনীন নীতি, মানৱ ধৰ্ম পালন কৰিছিল, সেই একেটা নীতিকে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ বুকুত নিষ্ঠাৰে পালন কৰিছে। গতিকে এইখন সমাজত সকলো সমান, হিন্দুৱে হওক, মুছলমানে হওক, খ্ৰীষ্টানে হওক, ইয়াত কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন নাই। অপপ্ৰচাৰ ভুল নাযাব। কোনোবা এটা ভিডিঅ'
আপোনালোকৰ মাজত কোনোবাই এডিটিং কৰি প্ৰচাৰ কৰি দিছে মোদী ডাঙৰীয়াই কি কৈছে এটি চাওক মোদী ডাঙৰীয়াই ইউৰোপত গৈ আমাৰ পূজনীয় বিশ্বৰ খ্ৰীষ্ট ধৰ্মৰ মূল ব্যক্তি পূব ডাঙৰীয়াক তেখেতে প্ৰণাম দি আহিছে তেখেতক ভাৰতবৰ্ষলৈ আমন্ত্ৰণ জনাইছে মোদী ডাঙৰীয়াই ইছলাম ধৰ্মৰ আগশাৰী যিকেইখন ৰাষ্ট্ৰ ইউনাইটেড আৰব এমিৰেটছ সকলো ৰাষ্ট্ৰত আপুনি দেখিছে কেনেধৰণে সেই ইছলাম ধৰ্মৰ ৰাষ্ট্ৰবিলাকে মোদী ডাঙৰীয়াক দেশৰ সৰ্বোচ্চ সামৰিক সন্মান প্ৰদান কৰিছে গতিকে ইয়াত আমি অনাহকত এজনে আনজনক সন্দেহ কৰি লাভ নাই এই ঝাৰু আৰু জাহাজ মনত ৰাখিব দেই কি কলো ঝাৰু আৰু জাহাজ বিপদজনক আমাৰ মাজত ধৰ্মৰ নামত সংঘাত সৃষ্টি কৰিবলৈ আহিছে আমি কেতিয়াও সংঘাত নিবিচাৰো সমন্বয় বিচাৰো স্বৰ্গদেউ চাওলুং চুকাফাই কৈ গৈছে মিলা প্ৰীতিৰে থাকিবা সমাজ শক্তিশালী হ'ব পৰিয়াল শক্তিশালী হ'ব আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক সেই মহান শিক্ষাৰে শিক্ষিত কৰিছে সমন্বয়ৰ দ্বাৰা শক্তিশালী হোৱা সমন্বয়ৰ যোগেদি শান্তি আয়ত্ত কৰা সমন্বয়ৰ যোগেদি ভাতৃত্ববোধ ৰচনা কৰা হয়নে নহয় ককাই ভাইৰ মাজত কাজিয়া হলে সেই পৰিয়ালটো দুৰ্বল হয় মানুহে সমাজত কোনো সন্মান নকৰে মিলা প্ৰীতি থাকিলে সকলোৱে সন্মান কৰে ভয়ো কৰে নে নকৰে গতিকে আমি মিলা প্ৰীতিৰে থাকিম থাকবে কি নাই থাকবে থাকেক লাগে একে সঙ্গে থাকেক লাগে বৃহত্তৰ অসমীয়া সমাজকে একে সঙ্গে থাকেক লাগে সুখে দুখে हमने भाई 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 बहन जैसा एके संगे थाकेक लगे एके संगे मेहनत करेक लगे एके संगे आमार तेल पानी और ये दुईटा पंचायतर मानुषर उन्नतिर खातिर हमने काम करेक लगे दिन रात काम करेक लगे पढ़ेक लगे खेलेक लगे और आमार जीवन এইভাবে আমি শক্তিশালী করার জন্য আমি সবাই এক সঙ্গে থাকেক লাগে যাই কি নহক মই আৰু বেছি দীঘলীয়া নকৰো আৰু কেইবাখনো সভা আছে মই এটাই আপোনালোকক জনাবলৈ আহিছো মই ইয়াত উপস্থিত হৈছো আপোনালোকক প্ৰণাম জনাবৰ কাৰণে কোটি কোটি প্ৰণাম আৰু ইয়াত বহি থকা প্ৰতিগৰাকী ব্যক্তিৰ শ্ৰীচৰণত মই প্ৰণিপাত যাচিছো প্ৰাৰ্থনা জনাইছো যাতে অহা 19 তাৰিখে আপোনালোকে সকলোৱে এইখন সমাজক সেৱা কৰিবলৈ আপোনালোকে সুযোগ দিয়ে আপোনালোকৰ দিহিঙৰ ওপৰত দুখন দলং নিৰ্মাণ হ'বলৈ গৈ আছে এখন বনি আছে আৰু এখন অতি সোনকালে আৰম্ভ হ'ব দলং হ'ব অনুষ্ঠান প্ৰতিষ্ঠান হ'ব ৰাস্তা পদূলি হ'ব এইবিলাক সকলো হোৱাৰ পাছত যদি আমি কাজিয়া পেচাল কৰোঁ কিবা লাভ আছে নেকি এই কাৰণে আমি মানৱ সমাজ আজি হিন্দুৱে হওক খ্ৰীষ্টানে হওক মুছলমানে হওক সকলো ধৰ্মত সকলো আল্লাহে হওক ঈশ্বৰে হওক গডে হওক একে কথাই শিকাইছে ভক্তি ভাৱেৰে সমাজ শক্তিশালী কৰা ভক্তি ভাৱেৰে মানুহৰ হৃদয় জয় কৰা ভক্তি ভাৱেৰে আজি আমি মিলা প্ৰীতিৰে থাকি সমাজৰ সৌষ্ঠৱ বৃদ্ধি কৰা গতিকে সেই মহান আদৰ্শৰে আমি জীয়াই থাকিব লাগিব আগুৱাই যাব লাগিব আৰু আজি সভাত মই এটি কথা ক'ব লাগিব আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া শুনতো ৰামেশ্বৰ থোড়া আগে আ যা এই ৰামেশ্বৰ তেলী ডাঙৰীয়া 10 বছৰ অত্যন্ত আন্তৰিকতাৰে শ্ৰদ্ধা ভক্তিৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজক সেৱা কৰিলে গতিকে তেখেতক আমি সকলোৱে এটা আন্তৰিকতাৰে কৃতজ্ঞতা জনোৱা উচিত আপোনালোকে মোৰ সৈতে ক'ব ৰামেশ্বৰ তেলী জিন্দাবাদ ৰামেশ্বৰ তেলী জিন্দাবাদ ৰামেশ্বৰ তেলী জিন্দাবাদ আৰু আগন্তুক দিনত আমি একেলগে মিলি সমাজখন আগুৱাই নিয়াৰ বাবে কাম কৰি যাম এইখিনি আমাৰ প্ৰতিশ্ৰুতি থাকিল আৰু লগতে তেৰছ গোৱালা ডাঙৰীয়াকো আপোনালোকে ধন্যবাদ দি পেলাই আপোনালোকৰ পুত্ৰ হিচাপে উৎসাহিত কৰক তেৰছ গোৱালা জিন্দাবাদ তেৰছ গোৱালা জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ
হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ, এজিপি জিন্দাবাদ, মিত্ৰ শক্তি জিন্দাবাদ। মই এইখিনি কথাকে কৈ পুনৰবাৰ আপোনালোক সকলোকে প্ৰণাম জনাই আপোনালোকৰ সঁহাৰি বিচাৰি আৰু 19 তাৰিখে মোৰ দৃঢ় বিশ্বাস আপোনালোকে এই অঞ্চলৰ পৰা আপোনালোকৰ ৰাজ্যখনৰ জনতাক দেশৰ জনতাক সেৱা কৰিবৰ কাৰণে পদুমৰ ছবিত আপোনালোকে ভোট দি এই অভাজনা জয়যুক্ত কৰাত বিশেষ ভূমিকা পালন কৰিব। তাকেই মই কৈ মোৰ বক্তব্য সামৰিব বিচাৰিছোঁ। আৰু এইখিনিতে এটা কথা কওঁ, এইখন সভাটো মই দেখিলোঁ সমগ্ৰ লোকসভা সমষ্টি তিনিচুকীয়া ডিব্ৰুগড় দেখিলোঁ, প্ৰতিখন সভাত মহিলাৰ উপস্থিত সংখ্যা আটাইতকৈ বেছি। আৰু য'ত মহিলা শক্তি থাকে সি মহাশক্তি। মই কম কাৰণ আমাৰ সকলোৱে ইয়াত পুৰুষসকলো আছে, পুৰুষসকল বেয়া পাব নালাগে, ময়ো পুৰুষ হয়নে? আমি সকলোৱে সঁচা কথাটো স্বীকাৰ কৰিব লাগিব। মাতৃৰ মহানতা, মাতৃৰ উদাৰতা, মাতৃৰ মানৱতা, এই কথা আমি যুগে যুগে মানৱ সমাজে স্বীকাৰ কৰি আহিছোঁ। কাৰণ মাতৃয়ে পুত্ৰ কন্যাক বহু কষ্ট স্বীকাৰ কৰি ডাঙৰ দীঘল কৰে হয়নে? সেইগৰাকী মাতৃ মহান। সেইকাৰণে ভূপেন দাই কি গাইছে, এই পৃথিৱীখনক কৈছে ধৰিত্ৰী আই। আমি অসমক আই বুলি কওঁ, অসমীয়া আই, পিতাই নকওঁ। ভাৰত মাতা বুলি কওঁ, ভাৰত পিতা বুলি নকওঁ। গতিকে মাতৃৰ মহানতা যুগে যুগে প্ৰতিষ্ঠা হৈ আহিছে আৰু মাতৃয়ে এই সমাজখন সদায় শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰি আছে। আৰু পিতৃসকলে আমাক মৰম চেনেহ আশীৰ্বাদ দি শক্তিশালী হোৱাৰ ক্ষেত্ৰত পুত্ৰ কন্যাক সহায় কৰি আহিছে। গতিকে সেইকাৰণে মোৰ সৈতে এবাৰ ক'ব, মই প্ৰথমতে কৈ লওঁ তাৰপিছত ক'ব, নাৰী শক্তি মহাশক্তি, নাৰী শক্তি, নাৰী শক্তি, নাৰী শক্তি, নাৰী শক্তি, নাৰী শক্তি। এইটো মই সঁচা কথা কৈছো নাই? এই পুৰুষসকলে কওকচোন, পুৰুষসকলে কওক, সঁচা কথা কৈছো নাই? কৈছো নহয়? গতিকে মোৰো এজনী আই আছে, আপোনালোকৰ আই আছে। কোনোবাই মা বুলি কয়, আই বুলি কয়, মাতা বুলি কয়, ৰামৰস। আচ্ছা, আমি গোৰ্খালীত কি কয়? মাক মায়ে কয় ন? আম্মা, আম্মা কয়। গতিকে আম্মা, মা, আই চব একেই হয়। গতিকে সেইবাবে আমি সকলোৱে মিলাত প্ৰীতিৰে থাকিম। আৰু এইবাৰ লোকসভা নিৰ্বাচন যাতে শান্তিপূৰ্ণ হয় তাৰ বাবে ৰাইজেও সকলো সময়তে এই ক্ষেত্ৰত গণতান্ত্ৰিকভাৱে উল্লেখযোগ্য ভূমিকা পালন কৰিব লাগিব। সদৌ শেষত মই পুনৰবাৰ উপস্থিত দুয়োখন পঞ্চায়তৰ ৰাইজলৈ গভীৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰি আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা প্ৰদান কৰি আমাৰ যিসকল আমাৰ বৈষ্ণৱপ্ৰাণ ভকতে আধ্যাত্মিক আমাৰ পৰম্পৰা অনুযায়ী এই অভাজনক গায়ন বায়নে স্বাগতম জনালে। ঝুমুৰ, উৰিয়া নৃত্য, বিহুগীত, নানা ধৰণৰ বাৰে ৰখনীয়া কৃষ্টি সংস্কৃতি দলে এই অভাজনক যেনেধৰণে স্বাগতম আৰু মৰম দিলে তাৰ বাবে স্থানীয় শিল্পীসকললৈ মই গভীৰ কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। জয় আই অসম, জয় আই অসম, জয় আই অসম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।